Welcome to the Curious Lab. তো আজি আমি এটা নতুন সাবজেক্ট ষ্টাৰ্ট কৰিব গৈছোঁ আমি যেটো আমাৰ এই চেনেলটোত অনলি ম্যাথছ এণ্ড সায়েন্স ডিসকাস কৰিম গতিকে সায়েন্সৰ দুটা তিনিটা চেপ্টাৰ আমাৰ শেষ পাল অলৰেডি তো আজি আমি ম্যাথছৰ এটা নতুন চেপ্টাৰ ডিসকাস কৰিব গৈছোঁ যেহেতু হৈছে আমাৰ ত্ৰিকোণমিতিৰ পৰিচয় অৰ্থাৎ ইংলিছত যেটো আমি ট্ৰিগোনোমেট্ৰি বুলি কয় ট্ৰিগোনোমেট্ৰিৰ পৰিচয় ঠিক আছে ট্ৰিগোনোমেট্ৰি এটা ট্ৰিগোনোমেট্ৰিৰ যেটো শব্দ আছে এই যেটো ট্ৰিগোনোমেট্ৰি ইংলিছ শব্দ আছে ট্ৰিগোনোমেট্ৰি ইংলিছ শব্দটো আমাৰ সৰতে কি হয় তাৰ ভিতৰত বহুত এটা ভিতৰুৱা মিনিং আছে ঠিক আছে তো আমি হেতু চাব নহতে ট্ৰিগোনোমেট্ৰি যেটো শব্দ আছে সেই শব্দটোত চাও আমি গম পাও ট্ৰাই মানে কি ট্ৰাই মানে হৈছে 3 ঠিক আছে ট্ৰাই মানে হৈছে 3 গণ মানে হৈছে বাহু ঠিক আছে সেইকাৰণে কয় পলিগন পলিগন মানে কি পলিগন বহুভুজ ঠিক আছে ভুজ মানে হৈছে বাহু ঠিক আছে এই গণ মানে হৈছে ভুজ বা বাহু আৰু মেট্ৰি বা মেট্ৰন এই শব্দটো হৈছে অৰ্থ কি জক মাক ঠিক আছে তাৰ মানে এটা ত্ৰিভুজত আমাৰ তিনিডাল বাহুৰ মাজত কেনে ধৰণৰ সম্পৰ্ক আছে তাৰ ওপৰত আমি ডিসকাস কৰিম ত্ৰিকোণমিতিৰ ওপৰত ঠিক আছে কিন্তু ইয়াতে ত্ৰিভুজ কোনটো ইউজ কৰিম আমি হেতু মনত ৰাখিব লগা কথা ত্ৰিভুজ সদায় মনত ৰাখিব ত্ৰিভুজ আমাৰ কি হয় সদায় সমকোণী ত্ৰিভুজ হ'ব ঠিক আছে সমকোণী ত্ৰিভুজ আমি ত্ৰিকোণমিতিত কেতিয়াও বেলেগ ত্ৰিভুজৰ বিষয়ে ডিসকাস নকৰো ঠিক আছে আমি অনলি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে আমি এই যেটো ত্ৰিকোণমিতি আছে ত্ৰিকোণমিতিটো আমি ব্যৱহাৰ কৰো ওকে তো এতিয়া আমাৰ যেটো এইটো আমাৰ জাস্ট বেসিক ক্লাস আমি জাস্ট অলপমান যিখিনি ভিতৰুৱা কনসেপ্ট আছে কনসেপ্টখিনি গ্ৰেস্প কৰিব চেষ্টা কৰিম তো ইয়াতে আমাৰ যিকোনো এটা সমকোণী ত্ৰিভুজৰ এই ধৰিলে আমাৰ এটা সমকোণী ত্ৰিভুজ ঠিক আছে এটা আমাৰ সমকোণী ত্ৰিভুজ দিয়া আছে এই সমকোণী ত্ৰিভুজটোত আমি যদি নাম দিও এ বি আৰু সি বুলি নাম দিছো ঠিক আছে এ বি সি নাম দিছো কিন্তু ইয়াতে আমাৰ কি হয় আমাৰ এটা সমকোণী ত্ৰিভুজত তিনিটা পাৰ্ট থাকে তিনিডাল বাহু থাকে এই তিনিডাল বাহুক আমি বেলেগ বেলেগ নামেৰে জানো ঠিক আছে এটা লৈছে আমি লোকেল ল্যাঙ্গুৱেজত আমি কলে লম্ব এটা লৈছে লম্ব মানে কি 90 ডিগ্ৰীৰ লগত দুডাল বাহু থাকে এইটো হৈছে লম্ব আৰু এটা হৈছে অতিভুজ ঠিক আছে আৰু এটা হৈছে ভূমি কিন্তু এই যে লম্ব আছে এই ভূমি আছে লম্বৰ ভূমিটো হৈছে কি ৰিলেটিভ মানে আমি যেটো কোণৰ সাপেক্ষে বস্তুটো কো সেই সাপেক্ষে আমাৰ যিডাল লম্ব বা ভূমি আছে সেইডাল আন এটা কোণৰ সাপেক্ষে যিডাল আমাৰ ভূমি আৰু লম্ব আছে তাৰ কিন্তু একে নহব পাৰে বা একে নহয় এটা সমকোণী ত্ৰিভুজ ফৰ এক্সাম্পল যদি আমি এই যেটো এ এংগেল আছে এই এ এংগেলটো যদি আমি লক্ষ্য কৰো তো এই এংগেল মতে এই যেটো এ এংগেল আছে এই এংগেল মতে হৰা মনত ৰাখিব যিডাল লম্ব আছে লম্বডাল কি হয় এৰ সন্মুখত থকা যিডাল বাহু আছে যিডাল লম্ব হয় সদায় ঠিক আছে যেটো আমাৰ এ আছে এৰ সন্মুখত কি বাহু আছে বিসি তো তাৰ মানে যিডাল বিসি আছে বিসি দিলে আমাৰ কি হ'ব লম্ব হ'ব ঠিক আছে আৰু এই যে এ কোণটো আছে এ কোণৰ যিডাল লগত লাগি থকা যিডাল বাহু আছে ঠিক আছে লগত লাগি থকা বাহু মানে 90 ডিগ্ৰীৰ লগত থকা যিডাল বাহু আছে এটো হৈছে এ কোণৰ পৰা 90 ডিগ্ৰীৰ ফালে যিডাল আমাৰ কি আছে বাহু আছে সেই বাহুডাল কি বুলি কোৱা হয় ভূমি বুলি কোৱা হয় ঠিক আছে বুজি পালো আমি কি কৈছে আমাৰ যে প্ৰথমতে হৈছে কি যিডাল আমাৰ যিকোনো আমাৰ কোণ এটা সমকোণী ত্ৰিভুজৰ আমাৰ যদি কোণ আছে সেই কোণটো যদি আমি এ বুলি ধৰি লৈছো তো এ কোণৰ সন্মুখত যিডাল বাহু থাকে এডাল কি বুলি কয় আমি লম্ব বুলি কওঁ ঠিক আছে এডাল আমি কি বুলি কওঁ লম্ব বুলি কওঁ আৰু এৰ পৰা সমকোণী ত্ৰিভুজ সমকোণৰ যেটো আছে সমকোণৰ ফালে যিডাল বাহু থাকে সেইডালক কি বুলি কওঁ আমি এডালক আমি ভূমি বুলি কওঁ ঠিক আছে আৰু 90 ডিগ্ৰী সন্মুখত যিডাল বাহু আছে এডালক কি বুলি কওঁ আমি অতিভুজ বুলি কওঁ ঠিক আছে আৰু এই যে অতিভুজ আছে অতিভুজডাল কি হয় আমাৰ এটা সমকোণৰ বিপৰীতে যেটো এডাল 90 ডিগ্ৰী এই 90 ডিগ্ৰী বিপৰীতে থাকে ঠিক আছে এই 90 ডিগ্ৰী বিপৰীতে থাকে এইটো তো 90 ডিগ্ৰী বিপৰীতে থাকে গতিকে এটা কি হয় যেটো এই সমকোণী ত্ৰিভুজত আমাৰ কি হয় এই 90 ডিগ্ৰীটো আটাইতকৈ ডাঙৰ হয় গতিকে এই 90 ডিগ্ৰী সন্মুখত যিডাল বাহু থাকে এডাল কি হ'ব আটাইতকৈ দীঘল হ'ব ঠিক আছে মনত থাকিব এইটো যে আমাৰ যেডাল 90 ডিগ্ৰী সন্মুখত যিডাল বাহু থাকে বা সমকোণৰ বিপৰীতে যিডাল বাহু থাকে বা অতিভুজডাল আমাৰ কি হয় আটাইতকৈ দীঘল বাহু হয় সমকোণী ত্ৰিভুজৰ ঠিক আছে তো ইয়াত আমি বেসিক আইডেন্টিফিকেশন আমি গম পালো যে কোনডাল বাহু আমি কেনেদৰে কম ঠিক আছে আচ্ছা ওকে আৰু এটা বস্তু আমি এ সাপেক্ষে গলো ওকে আমি এ সাপেক্ষে গলো কিন্তু এতিয়া যদি আমি সি সাপেক্ষে গলে কি হ'ব সি সাপেক্ষে গলে কি হ'ব চাওক যদি আমি এই সি কোণ সাপেক্ষে যদি কম আমি তো সি কোণ সাপেক্ষে কলে সিৰ বিপৰীতে কি বাহু আছে সিৰ বিপৰীতে আছে এবি তো সিৰ বিপৰীতে যেটো এবি আছে গতিকে এবিডাল কি হ'ব লম্ব হ'ব ঠিক আছে এডাল কি বুলি কয় লম্ব বুলি কয় আৰু যদি সিৰ পৰা 90 ডিগ্ৰী ফালে কোনডাল বাহু আছে বিসি আৰু বিসিডাল কি বুলি কওঁ আমি ভূমি বুলি কওঁ গতিকে এটা ত্ৰিভুজত সদায় মনত ৰাখিব যি কোণ সাপেক্ষে আমি বস্তুটোৰ বিষয়ে কম
সেই কোণৰ সাপেক্ষেহে আমি বাহুবিলাকো ল'ব লাগিব যদি আমি এ কোণ সাপেক্ষে লৈছোঁ তো এ কোণৰ ফালে লম্ব আৰু ভূমি ল'ব লাগিব যদি চি কোণ বুলি কৈছোঁ চি কোণৰ ফালে লম্ব আৰু ভূমি লৈছোঁ কিন্তু মনত ৰাখিব সমকোণী ত্ৰিভুজত সমকোণক লৈ কেতিয়াও কিন্তু আমি এংগেল নধৰোঁ ঠিক আছে সমকোণক লৈ আমি কেতিয়াও আমি লম্ব বা বাকীবিলাক উলিয়াব চেষ্টা নকৰোঁ আমি সদায় মনত ৰাখিব সমকোণৰ বাদে বাকী দুটা এংগেল থাকে সেই এংগেল দুটাৰ পৰাহে আমি লম্ব আৰু অতিভুজ লম্ব আৰু ভূমি আমি ওলাব চেষ্টা কৰোঁ ঠিক আছে অ'কে এতিয়া আমাৰ ত্ৰিকোণমিতিত কিছুমান স্পেচিফিক ৰেচিঅ' আছে ৰেচিঅ' বা অনুপাত বুলি কয় ঠিক আছে তো এই অনুপাতবিলাকৰ নাম কি মই লিখি দিছোঁ প্ৰথমতে এটা হৈছে চাইন ঠিক আছে এটা হৈছে চাইন এইটো ইংলিছ শব্দ এইটো অসমীয়াত নাই গতিকে এইটো চাইন হ'ব লাগিব চাইন তাৰপিছত কোচাইন টেনজেণ্ট ঠিক আছে চাইনৰ পিছত ইফালে আহিব কোচিকেণ্ট চিকেণ্ট আৰু কোটেনজেণ্ট ঠিক আছে এই ছয়টা আমাৰ কি থাকে অনুপাত থাকে কিন্তু আমি বিশেষকৈ যদি এই তিনিটাৰ বিষয়ে জানো চাইন কোচাইন আৰু টেনজেণ্টৰ বিষয়ে যদি জানো তেনেহ'লে আমাৰ কোচেকেণ্ট ছেকেণ্ড আৰু কোটেনজেণ্টৰ উলিয়াব আমাৰ কি হয় বহুত ইজি হয় ঠিক আছে তাৰমানে মনত ৰাখিব এই চাইনৰ বিপৰীতে কি হয় কোচিকেণ্ট হয় কোচাইনৰ বিপৰীতে চিকেণ্ট হয় আৰু টেনজেণ্টৰ বিপৰীতে কোটেনজেণ্ট হয় আৰু এই যে চাইন কোচাইন আৰু টেনজেণ্ট আছে এই চাইন কোচাইন আৰু টেনজেণ্টকে আমি শ্বৰ্ট ফৰ্মত কি লিখোঁ চাইন যিটো আছে চাইনক আমি কি লিখোঁ অনলি চাইন লিখোঁ মানে লাষ্টৰ ইটো নিলিখোঁ যিটো কোচাইন আছে এই কোচাইনক আমি লিখোঁ কচ লিখোঁ আৰু যিটো টেনজেণ্ট আছে এই টেনজেণ্টক আমি কি লিখোঁ টেন লিখোঁ ঠিক আছে তো এই তিনিটা অনুপাত আমি কেনেকৈ লিখিম আমি তলত চাওঁ যদি আমাৰ এইটো ত্ৰিভুজ হয় ঠিক আছে এইটো ত্ৰিভুজ দিয়া আছে আমাক তো এই ত্ৰিভুজত কি কৈছে চাইন এ বুলি কৈছে ঠিক আছে চাইন এ মনত ৰাখিব এই যিটো এ আছে এটো হৈছে কোণ এই যিটো এ আছে এটো হৈছে কোণ কোনটো কোণৰ সাপেক্ষে মানে আমাক চাইন ওলাব লাগে তো এতিয়া মনত ৰাখিব চাইন এ মানে কি চাইন এ মানে হৈছে কি এ কোণৰ বিপৰীত বাহু ঠিক আছে ডিভাইডেড বাই অতিভুজ বা আমি যদি এইটো ভালকৈ অলপমান চিম্পুলভাৱে লিখোঁ বিপৰীত বাহু বুলি নিলিখি তো আমি লিখিলে আমি ভালকৈ লিখিব লাগিব তো চাইন এ গ'লো কি হ'ব লম্ব বাই কৰ্ণ ঠিক আছে অতিভুজ মানে হৈছে কৰ্ণ বুলি কয় গতিকে লম্ব বাই কৰ্ণ এই যিটো কচ আছে কচ ইকুৱেল টু কি হ'ব ভূমি বাই কৰ্ণ আৰু যিটো টেন এ আছে এই টেন এ মানে কি হ'ব আমাৰ লম্ব বাই ভূমি ঠিক আছে বুজি পাইছোঁ আমি এইখিনি তো এতিয়া এই যিটো আমাৰ আমি এইটো বিশেষকৈ লক্ষ্য নকৰিম যদি মনত ৰাখিব খোজে ৰাখিব পাৰে ঠিক আছে কিন্তু আমি বিশেষকৈ এইটোৰ ওপৰত বেছি লক্ষ্য কৰিম ঠিক আছে এতিয়া চাওক চাইন এ হৈছে কোনটো এ হৈছে এইটো ঠিক আছে এ হৈছে এইটো দিয়া আছে আমাক এ তো এ সাপেক্ষে লম্ব কোনডাল হ'ব তাৰ বিপৰীত ফলৰ বাহুডাল তাতে এ যিটো আছে এৰ বিপৰীত বাহু কি বি চি তো লম্ব মানে কি হ'ব আমাৰ লম্ব মানে হৈছে বি চি আৰু কৰ্ণ মানে গম পাওঁ কৰ্ণ মানে হৈছে কি 90 ডিগ্ৰীৰ সন্মুখৰডাল বা অতিভুজ বুলি কওঁ আমি গতিকে এইডাল কি হ'ব আমাৰ এ চি হ'ব গতিকে যদি এ সাপেক্ষে এই যে এ সাপেক্ষে আমি চাইন ওলাইছোঁ তো এ সাপেক্ষে আমাৰ যিটো চাইনত কি হয় এৰ বিপৰীত বাহু বাই অতিভুজ বা কৰ্ণ তো এৰ বিপৰীত বাহু কি বি চি এৰ বিপৰীত বাহু আমি কি বুলি কওঁ লম্ব বুলি কওঁ তো লম্ব হৈছে বি চি আৰু কৰ্ণ হৈছে কি এ চি ছেম এনেকৈ কচ এৰ ক্ষেত্ৰত সন্নিহিত বাহু বা ভূমি তো কচ এৰ ক্ষেত্ৰত এই যিটো এ আছে এৰ কি আছে আমাৰ ভূমি মানে কি এই কোণৰ পৰা 90 ডিগ্ৰী ফালে যিডাল বাহু গৈছে তো এই কোণৰ পৰা 90 ডিগ্ৰী ফালে কোনডাল গৈছে এ বি গতিকে ভূমি মানে কিমান হ'ব এ বি কৰ্ণ মানে কি হ'ব কৰ্ণ মানে হৈছে আমি সদায় গম পাওঁ যিডাল আটাইতকৈ ডাঙৰ বাহু মানে এ চি অ'কে টেন এ মানে কি লম্ব এতিয়া আমি অলৰেডি পাইছোঁ এ আছে এৰ লম্ব কি এৰ লম্ব হৈছে বি চি আৰু ভূমি কি ভূমি হৈছে এ বি তো এইটো আমাৰ টেন এ এতিয়া আমি বাকীবোৰ কেনেকৈ ওলাব পাৰোঁ আমি এনেধৰণে চাওঁ যিটো চাইন এ আছে চাইন এ মানে গম পাইছোঁ বি চি বাই এ চি কিন্তু যিটো কচেক এ আছে কি হয় চাইনৰ উল্টা হয় মানে এ চিটো ওপৰত যাব বি চিটো তলত যাব মানে এক্সচেঞ্জ হৈ যাব ঠিক আছে তাৰমানে কৰ্ণ বাই লম্ব ঠিক আছে এইটো কি হ'ব কৰ্ণ বাই লম্ব
কছ এৰ বিপৰীত কি হ'ব চেক এ তো কছ এৰ বিপৰীত যদি চেক এ হয় তো তাৰ মানে কি হ'ব এইটো আমাৰ এ চি বাই এ বি বুজিছে বা কৰ্ণ বাই ভূমি ঠিক আছে ঠিক একেদৰে আমাৰ যিটো টেন এ আছে এই টেন এৰ ক্ষেত্ৰতো ছেইম হয় টেন এ যদি আমাৰ কি হয় বি চি বাই এ বি তাৰ মানে বিপৰীত বাহু নিবিত পাব আল্টিমেটলি এইটো কি বুজিছে এইটো হৈছে আমাৰ লম্ব বাই ভূমি ঠিক আছে লম্ব বাই ভূমি তো ইয়াতে কি হ'ব ভূমি বাই লম্ব নাই উল্টা ঠিক আছে গতিকে সেইকাৰণে আমাৰ কি হয় যদি তিনিটা অনুপাত যদি মনত ৰাখোঁ তেনেহ'লে আমাৰ বাকী তিনিটাও মনত ৰাখিব বহুত সুবিধা হয় ঠিক আছে আমি বুজি পাইছোঁ তো এই ছেইম বস্তুটোকে আমি দেখাইছে ইয়াতে চাইন এ আৰু কচেক এৰ মাজত কেনেধৰণৰ ৰিলেশ্যন কচেক এ ইকুৱেল টু কি হয় 1 বাই চাইন এ হয় কচ এ আৰু চেক এৰ মাজত কেনেধৰণৰ হয় চেক এ ইকুৱেল টু কি হয় 1 বাই কচ এ হয় কাৰণ যিহেতু আমি গম পাওঁ এইটো উল্টা তো ইয়াৰ যদি আমাৰ এইটো ওলোটা হয় বা ৰেচিপ্ৰকেল হয় ৰেচিপ্ৰকেল আমি কেনেকৈ পাওঁ 1 বাই চামথিং এক্সৰ উল্টা কি হয় 1 বাই এক্স বা প্ৰতিক্ৰম আচলতে উল্টা বুলি ক'লে আমাৰ কি হয় মানে গাণিতিকভাৱে ভুল হয় আমি কি বুলি ক'ব লাগে প্ৰতিক্ৰম ঠিক আছে তো এক্সৰ প্ৰতিক্ৰম কি হয় 1 বাই এক্স হয় ছেইম এনেদৰে ৱাইৰ প্ৰতিক্ৰম কি হ'ব 1 বাই ৱাই হ'ব ছেইম একেদৰে চাইনৰ প্ৰতিক্ৰম কি হয় কচেকে হয় গতিকে চাইনৰ আৰু কচেকৰ মাজৰ ৰিলেশ্যন কি হ'ব 1 বাই চাইন হ'ব কচেক ঠিক আছে তেনেদৰে আমাৰ কি হয় চেক এই গ'লো কি হ'ব 1 বাই কচ এ হ'ব আৰু টেন এ আৰু কট এৰ মাজৰ ৰিলেশ্যন কি হ'ব কট এ গ'লো কি হ'ব 1 বাই টেন এ হ'ব এই দুটা ৰিলেশ্যন বহুত মনত ৰাখিব লগা কথা এইটোৰ ওপৰত কুৱেশ্যন আহে আৰু এইটোৰ ওপৰতে আচলতে কি হয় আমি আমাৰ হাইট এণ্ড ডিষ্টেঞ্চৰ যিবিলাক অংক আছে ঠিক আছে হাইট এণ্ড ডিষ্টেঞ্চৰ যিবিলাক অংক আছে ধৰি লওক পাছত পাব এইবিলাক মই এতিয়া এক্সাম্পল নিদিওঁ হাইট এণ্ড ডিষ্টেঞ্চৰ যিবিলাক অংক আছে সেই অংকবিলাকত আমি এই দুটা ফৰ্মুলা ব্যৱহাৰ কৰোঁ গতিকে এই দুটা বস্তু মনত ৰাখিব সদায় যে টেন এ গ'লো কি হ'ব চাইন এ বাই কচ এ কট এ গ'লো কি হ'ব কচ এ বাই চাইন এ একচুৱেলি আমাৰ এই যিমানবিলাক অনুপাত আছে এই অনুপাতবিলাক মানে মনত ৰাখিব বহুত সুবিধা হয় যদি আমি এটা চিম্পুল ফৰ্মুলা ইউজ ৰাখোঁ ঠিক আছে কেনেধৰণৰ ফৰ্মুলা হ'ব চিম্পুল ফৰ্মুলা মই অলপ দেখাই দি আছোঁ অলপমান জাষ্ট ৱেইট অ'কে তো আমাৰ অনুপাতবিলাক মনত ৰখাৰ কাৰণে এটা চিম্পুল ফৰ্মুলা হৈছে যে এটাতো আমাৰ অসমীয়াত যদি কওঁ লক ঠিক আছে আমাৰ একদম অসুবিধা হয় লক ভোক লঘু ঠিক আছে আমাৰ এইটো যদি তিনিটা বস্তু মনত ৰাখে এই তিনিটা শব্দ মনত ৰাখিলে আমাৰ কি হয় গোটেই আমাৰ বস্তুখিনি মিলি যায় ঠিক আছে কেনেকৈ লক মানে হৈছে চাইন ভোক মানে হৈছে কচ লঘু মানে হৈছে টেন এতিয়া কেনেকৈ হয় চাওক লক মানে হৈছে কি লম্ব বাই কৰ্ণ ভোক মানে হৈছে ভূমি বাই কৰ্ণ লঘু মানে হৈছে লম্ব বাই ভূমি তো এতিয়া লম্ব বাই কৰ্ণ মানে কি চাইন ভূমি বাই কৰ্ণ মানে কি কচ লঘু মানে কি লম্ব বাই ভূমি মানে টেন আকৌ যদি আমাৰ ইংলিছত মনত ৰাখে ইংলিছত লম্বক কি বুলি কয় পাৰপেণ্ডিকুলাৰ বুলি কয় ঠিক আছে ইংলিছত লম্বক কি বুলি কয় পাৰপেণ্ডিকুলাৰ বুলি কয় তো সেইকাৰণে পাৰপেণ্ডিকুলাৰ আমি পি শব্দটো মনত ৰাখিলে হ'ল আৰু যিটো ভূমি আছে ভূমিক আমি কি বুলি কওঁ বেছ বুলি কওঁ সেইকাৰণে আমি বি শব্দটো মনত ৰাখিলে হ'ল আৰু যিটো আমাৰ কৰ্ণ আছে কৰ্ণক আমি কি বুলি কওঁ হাইপটেনিউছ বুলি কওঁ ঠিক আছে হাইপটেনিউছ সেইকাৰণে আমি এই শব্দটো মনত ৰাখিলে হ'ব তো এতিয়া এই যিটো এই তিনিটা শ্বৰ্ট ফৰ্মৰ পৰা আমি গম পাম কি যে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ बोले সোনা চান্দি তোলে এতিয়া এইটো যদি মনত ৰাখে এইটো গোটেই একদম আমাৰ পুৰা অনুপাতবিলাক মনত ৰাখি যাব এইটোতো আমাৰ হ'ল এইটো আমাৰ অসমীয়াত এইটো যদি ইংলিছত মনত ৰাখে কেনেধৰণে পণ্ডিত বদ্ৰী প্ৰসাদ এতিয়া এই তিনিটা যদি আমি আঁচ দি থওঁ এই যে পণ্ডিত বাই হৰ আছে ইয়াৰে প্ৰথম আখৰ যাওঁ পি বাই এইচ হয় নাই এইটো যদি পি আৰু এইটো হৈছে এইচ আমি প্ৰথম আখৰটো চাওঁ এইটো হৈছে পি এইটো হৈছে অ'কে মই একবাৰ এইটো হৈছে পি এইটো হৈছে এইচ তো পি বাই এইচ মানে পি মানে হৈছিল পাৰপেণ্ডিকুলাৰ মানে লম্ব এইচ মানে হৈছে হাইপটেনিউছ মানে কৰ্ণ তো লম্ব বাই কৰ্ণ কি হয় লম্ব বাই কৰ্ণ মানে এইটো হৈছে চাইন গতিকে এই যে তলত সোণা আছে সোণা মানে কি এছ মানে চাইন তো তাৰ মানে পি বাই এইচ ইকুৱেল টু কি হ'ব পি বাই এইচ ইকুৱেল টু
সাইন সেম এনেকৈ b/h তো b/h মানে চান্দি চান্দি মানে c আছে গতিকে কছ ঠিক আছে p/b তো p/b আছে তো p/b আছে মানে কি এটা তলে আছে t আছে মানে কি টেন ঠিক আছে তো এতিয়া যদি এই বস্তুটো মনত ৰাখে তেনেহ'লে আমাৰ কি হয় অনুপাতবিলাক মানে মনত ৰাখিব কি হয় বহুত সুবিধা হয় ঠিক আছে লকভুক লঘু এইটো অসমীয়াত পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বলে সোণা চান্দি তোলে এটা হৈছে আমাৰ কি হিন্দীত বা ইংলিছ হিন্দী প্লাছ ইংলিছ ইংলিছ অ'কে নেক্সট এতিয়া এই যিটো ত্ৰিকোণমিতিৰ অনুপাত আছে অনুপাতবিলাকৰ আমাৰ ত্ৰিভুজৰ আকাৰ কেনেধৰণৰ হয় এতিয়া সদায় মনত ৰাখিব ত্ৰিকোণমিতিৰ অনুপাত কি হয় সদায় একে থাকে কিন্তু মনত ৰাখিব যিমান ডাঙৰ ত্ৰিভুজ নহওক কিয় যদি এংগেল আমি ছেইম ৰাখিছোঁ এংগেল ছেইম ৰাখিলে আমাৰ কি হয় সদায় আমাৰ অনুপাত কি হয় পৰিৱৰ্তন নঘটে ঠিক আছে অনুপাতৰ পৰিৱৰ্তন কোনোদিনে নহয় তাৰ মানে ধৰি লওক এটা ত্ৰিভুজ আছে এই ইয়াতে ধৰি লওক এটা ত্ৰিভুজ আছে এইটো এই ত্ৰিভুজটো এই সৰু ত্ৰিভুজটোত যেতিয়া আমি চাইন এ পাম ঠিক আছে চাইন এ পাম আৰু এই ডাঙৰ ত্ৰিভুজটোত যেতিয়া আমি চাইন এ পাম দুয়োটাই কি হ'ব ছেইম হ'ব বিকজ যিটো এ এংগেল আছে এ এংগেলটো কনষ্টেণ্টে আছে মানে কি এ এংগেলটো ছেইম আছে তো তাৰমানে যদি এ এংগেল ছেইম আছে তো তাৰমানে কি হ'ব ইয়াৰ অনুপাতবিলাকো কি হ'ব ছেইমেই হ'ব ঠিক আছে আমি সদায় মনত ৰাখিব লাগিব কথা যে এংগেল যেতিয়ালৈকে ছেইম থাকে তেতিয়ালৈকে তাৰ যিবিলাক এনচাৰ আছে বা অনুপাত আছে সেই অনুপাতটো কেতিয়াও সলনি নহয় অ'কে এইটো বস্তু মনত ৰাখিব অ'কে নেক্সট এতিয়া আমাৰ এখন তালিকা ৰাখোঁ এইখন তালিকা হৈছে কি তালিকা এইখন হৈছে আমাৰ কিমান ডিগ্ৰীত আমি ষ্টেণ্ডাৰ্ড ডিগ্ৰী কিছুমান আছে সেই ষ্টেণ্ডাৰ্ড ডিগ্ৰীত কি হয় কিমানৰ পৰা কিমানলৈকে আমি পাওঁ সেইবিলাক মনত ৰাখিলোঁ চাইনে চাওক চাইনে 0 ডিগ্ৰীত কি হয় 0 হয় 30 ডিগ্ৰীত কি হয় 1/2 হয় 45 ডিগ্ৰীত 1/√2 হয় 60 ডিগ্ৰীত √3/2 90 ডিগ্ৰীত কি হয় 1 হয় অ'কে এতিয়া চা চাইনে আৰু কছৰ ভেলুবিলাক কি হয় উল্টা হয় উল্টা মানে কি যিটো চাইনৰ 0 ডিগ্ৰী আৰু কছৰ 90 ডিগ্ৰী ছেইম হয়নে নাই চা এইটো 0 এইটো হৈছে 90 0 ঠিক আছে এইটো 1/2 এইফালৰ পৰা 1/2 30 ইফালৰ পৰা 2 ইফালৰ পৰা 2 নম্বৰ ইফালৰ পৰা 2 নম্বৰ ইফালৰ পৰা 3 নম্বৰ কিমান 1/2 ইফালৰ পৰা 3 নম্বৰ কিমান 1/√2 ইফালৰ পৰা 4 নম্বৰ √3/2 ইফালৰ পৰা 4 নম্বৰ √3/2 তাৰ মানে চাইনৰ যিবিলাক ভেলু আছে 0 পৰা 90 লৈকে আৰু কছৰ যিবিলাক ভেলু আছে 0 পৰা 90 লৈকে সেইটো কি হয় উল্টা চাইনৰ 0 ডিগ্ৰী হ'লে কছৰ 90 ডিগ্ৰী চাইনৰ 30 হ'লে কছৰ 60 চাইনৰ 40 হ'লে কছৰ 45 মানে আল্টিমেটলি মনত ৰাখিব ইয়াতে আমি কিছুমান পাম যে চাইনৰ সদায় মনত ৰাখিব চাইনৰ কি হয় এ যিটো আছে ঠিক আছে আমি এইটো হয় পূৰক কোণ হিচাপত হয় মানে চাইনৰ যিটো আছে আৰু কছৰ 90 ডিগ্ৰীত মাইনাছ কৰিলে যিটো এনচাৰ পাম সেই এনচাৰটো কি হয় একে হয় এতিয়া পাছত পাম অলপমান এইবিলাক ইয়াতে পাম তো ঠিক আছে মই এতিয়া অলপ যেতিয়া আহিম তাতে বুজাই দিম তাতে তো এতিয়া টেনৰ ক্ষেত্ৰত কি হয় 0 ডিগ্ৰীত 0 হয় 30 ডিগ্ৰীত কি হয় 1/√3 হয় 45 ডিগ্ৰীত কি হয় 1 হয় 60 ডিগ্ৰীত কি হয় √3 হয় 90 ডিগ্ৰীত কি হয় সংখ্যাবদ্ধ নহয় কিয় সংখ্যাবদ্ধ নহয় আমি এই মাত্ৰ অলপ আগতে ক'লোঁ যে যিটো চাইন আছে যিটো টেন আছে টেন কি হয় চাইন বাই কছ হয় তো এতিয়া যদি টেন 90 বুলি কওঁ আমি টেন 90 ডিগ্ৰী মানে কি হ'ব চাইন 90 ডিগ্ৰী বাই কছ 90 ডিগ্ৰী হ'ব নহয় এইটো জেনেৰেল নলেজ এইটো যে টেন 90 ডিগ্ৰী হ'লে চাইন 90 বাই কছ 90 হ'ব এতিয়া চাইন 90 কিমান চাইন 90 হৈছে এইটো আছে চাইন 90 মানে 1 ঠিক আছে আৰু কছ 90 মানে 0 এতিয়া 1/0 যিটো আছে 1/0 আমি এনচাৰ কেতিয়াবা পাওঁনে নাপাওঁ 0 যেতিয়া আমাৰ হৰত থাকে 0ত হৰত থাকিলে আমাৰ কি হয় হৰণ কেতিয়াও নাযায় সেইকাৰণে কি হয় এইটো সংখ্যাবদ্ধ নহয় সেইকাৰণে চবতে চাওক সংখ্যাবদ্ধ নহয় য'ত সংখ্যাবদ্ধ নহয় আছে তাৰ মানে কি তলত কি হয় সদায় 0 হয় গতিকে এই তালিকাখন কিতাপত আছে ভালদৰে সবাই মনত ৰাখিলে হ'ল অ'কে এতিয়া পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত কি হয় ইয়াতে যেনেকৈ মই ক'লোঁ চাইনে আৰু কছৰ অনুপাতবিলাক কি হয় ইফালৰ পৰা গ'লে যিমান হয় ইফালৰ পৰা গ'লে ওলোটাভাৱে মানে মিলে অ'কে ছেইম একেদৰে আমাৰ কি হয় কছেক আৰু চেকৰো কি হয় একে হয় কছেকৰ উল্টা কি হয় চেক হয় অ'কে এইটো বস্তু মনত ৰাখিব আৰু টেন আৰু কটৰ কি হয় একে হয় অ'কে তো এতিয়া কেনেকৈ একে হয় সেইটো চাওঁ সদায় মনত ৰাখিব যদি আমাৰ এইটো যদি 90 ডিগ্ৰী হয় তো ইয়াতে যদি ধৰি লওঁ আমাৰ 30 ডিগ্ৰী আছে তো
তো তাৰ মানে ইফালে কি হ'ব 60 ডিগ্ৰী হ'ব লাগিব কাৰণ আমি গম পাওঁ যে এটা ত্ৰিভুজৰ কি হয় টোটেল এংগেল কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগে গতিকে এইটো যদি 90 এইটো যদি 90 হয় ঠিক আছে তাৰ মানে এটা ডিগ্ৰী যদি 30 হয় এটা কি হ'ব লাগিব 60 হ'ব লাগিব এটা যদি 45 হয় তাহলে আনটো 45 হ'ব লাগিব এটা যদি 60 হয় তাহলে আনটো 30 হ'ব লাগিব ঠিক তেনেদৰে আমাৰ ইয়াতে চাওক যেহেতু আমি এইমাত্ৰ গম পালোঁ যে sin 0 ডিগ্ৰী আৰু cos 90 ডিগ্ৰী কি হয় একেই হয় তো তাৰ মানে এই দুটাৰে প্লাস কৰিলে কি হয় 90 ডিগ্ৰী হয় না নহয় 0 + 90 90 ওকে sin 30 ডিগ্ৰী কিমান হয় 1/2 হয় আৰু cos 60 ডিগ্ৰী কি হয় 1/2 হয় তো 30 + 60 কি হয় 90 হয় না নহয় হয় ওকে তো সেই কাৰণে আমি হঠাৎ মনত ৰাখিব পূৰংকৰ হিচাপে ইউজ কৰোঁ আমি যে সাইনৰ 90 ডিগ্ৰী মাইনাছ এ ওটা কি হয় cos এ হয় ঠিক আছে সাইনৰ 90 ডিগ্ৰী মাইনাছ এ কি হয় cos এ হয় কিয় হয় এইটা চা এটা 90 ডিগ্ৰী এটা যদি এ হয় তো তাৰ মানে এইটো কিমান হ'ব 90 ডিগ্ৰী মাইনাছ এ ঠিক আছে 90 ডিগ্ৰী মাইনাছ এ কিয় হয় এইমাত্ৰ ক'লোঁ এইটো 90 ডিগ্ৰী হ'লে মানে কি এইটো তাৰ যোগফল 90 ডিগ্ৰী হ'ব লাগিব এই দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব লাগিব দুটা কোণৰ যদি যোগফল 90 ডিগ্ৰী হয় তো এটা এংগেল যদি দিয়া থাকে তো আনটো এংগেল কেনেকৈ ওলাম আমি 90 ৰ পৰা মাইনাছ কৰি দিলে হ'ল এনসাৰটো তো সেম এংগেল হ'লে 90 ডিগ্ৰী মাইনাছ এ হয় সেই সেম একেদৰে sin 90 মাইনাছ সাইন যদি আমি এই 90 মাইনাছ এ যিটো কোণ আছে এই কোণৰ যদি সাইন লওঁ আমি তো সাইন ল'লে কি হ'ব চাওক সাইন মানে কি ইয়াৰ বিপৰীত বাহু কি হয় ধৰি লওক এতিয়া যদি ওকে এইটো মিলাইছোঁ দে এটা ধৰি লওক এ এইটো বি এইটো চি এটা যদি আমাৰ 90 ডিগ্ৰী হয় ধৰি লওক এইটো আমাৰ 90 ডিগ্ৰী মাইনাছ এ আৰু এইটো আমাৰ অনলি এ ওকে এতিয়া যদি আমি এই 90 ডিগ্ৰী মাইনাছ এৰ সাইন লওঁ কি হ'ব ইয়াৰ বিপৰীত বাহু মানে এ বি আৰু কৰ্ণ মানে এ চি ওকে আৰু যদি cos এ লওঁ cos এ মানে ইয়াৰ এই এ কোণৰ cos মানে কি সন্নিহিত বাহু মানে লগত থকা বাহু তাৰ মানে এ বি আৰু কৰ্ণ মানে এ চি এতিয়া চা দুটা একে হ'লে নহ'ল বুজিছে না তো সেইকাৰণে কি বুলি কোৱা হয় sin 90 ডিগ্ৰী মাইনাছ এ আৰু cos এ কি হয় একে হয় সেম এনেধৰণে cos 90 ডিগ্ৰী মাইনাছ এ sin এৰ কি হয় সমান হয় সেম একেদৰে tan 90 ডিগ্ৰী মাইনাছ এ কি হয় cot এৰ সমান হয় cot 90 ডিগ্ৰী মাইনাছ এ tan এৰ সমান হয় sec 90 ডিগ্ৰী মাইনাছ এ cosec এৰ সমান হয় cosec 90 ডিগ্ৰী মাইনাছ এ sec এৰ সমান হয় ওকে এইখিনি বুজি পাইছোঁ বুজিব লগা হ'লে এইটো মানে মনত ৰাখিব লগা কথা বস্তু কোনটো কোনটো অনুপাত কি হয় আমি উলটা পুলটা কৰে ইউজ কৰিব পাৰোঁ ওকে তো এইখিনি আমি বুজি পালোঁ এতিয়া আমাৰ এটা নতুন কনচেপ্ট আহিব মানে আমি যিবিলাক মানে সূত্ৰ পাওঁ ত্ৰিগোণমিতিৰ যিবিলাক সূত্ৰ পাওঁ সেই সূত্ৰবিলাক আমি সদায় মনত ৰাখিব ক'ৰ পৰা পাওঁ পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাওঁ ঠিক আছে গতিকে প্ৰথমতে পাইথাগোৰাছৰ সূত্ৰ জানিব লাগিব তো পাইথাগোৰাছৰ সূত্ৰ মতে কি হয় আমি যদি এটা ত্ৰিভুজ লওঁ ঠিক আছে আমি যদি এটা ত্ৰিভুজ লওঁ আমি যিকোনো এটা ত্ৰিভুজ ল'লে ওকে ওকে এনেধৰণৰ এটা ত্ৰিভুজ ল'লে আমি কি পাম যদি আমি এইটো এ বুলি কওঁ এইটো যদি আমি বি বুলি কওঁ এইটো আমি চি বুলি ক'লে এইটো আমি 90 ডিগ্ৰী বুলি কওঁ আমি গম পাওঁ এইটো ঠিক আছে তো পাইথাগোৰাছৰ সূত্ৰ মতে কি হয় পাইথাগোৰাছৰ সূত্ৰ মতে হয় যে কৰ্ণ স্কুৱেৰ ইজ ইকুৱেল টু কি হয় লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ হয় নে নহয় এইটো আমি গম পাওঁ তো ইয়াকে যদি আমি এনেধৰণে সাজাই লিখোঁ তো কৰ্ণ মানে কি কৰ্ণ মানে হৈছে ইয়াতে এ চি তো এ চি স্কুৱেৰ ইজ ইকুৱেল টু কি হ'ব এ বি স্কুৱেৰ লম্ব মানে কি যিকোনো এডাল বাহু ল'লে হ'ল এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ হয়নে নহয় এইখিনি পালোঁ তো এতিয়া এইটোকে যদি আমি অলপ ভালদৰে সজাই লিখোঁ ভালদৰে সজাই লিখিলে মানে আল্টিমেটলি এনেধৰণে লিখি চাওঁ এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ আল্টিমেটলি মানে কি লিখিলোঁ এ চি স্কুৱেৰখিনি আমি ইফালে দিলোঁ আৰু এইখিনি বস্তু ইফালে দিলোঁ ঠিক আছে তো কি হ'ব এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ কি এ চি স্কুৱেৰ হয়নে নহয় অ'কে হ'ল এতিয়া প্ৰত্যেকটো ষ্টেপতে যদি আমি প্ৰথমতে আমি যদি এ চি স্কুৱেৰেৰে হৰণ কৰোঁ গোটেইকেইটাকে এতিয়া চাওঁ এইটো আমি লিখিলোঁ কি এ বি স্কুৱেৰ অ'কে এইখিনি মই মুছি দিছোঁ প্ৰথমতে তো কি হ'ব এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ ইজ ইকুৱেল টু এ চি স্কুৱেৰ তো এতিয়া গোটেইকেইটাকে যদি আমি এ চি স্কুৱেৰেৰে হৰণ কৰোঁ আমি তো কি আহিব এনচাৰটো চাওক এইফালে এ চি স্কুৱেৰ আৰু এ চি স্কুৱেৰটো কটাকটি গ'ল থাকিল কিমান 1 এ বি স্কুৱেৰ বাই বি চি স্কুৱেৰ এইটো চাওক এ বি বাই এ চি
হোল স্কুৱাৰ হ'বনে নহয় আৰু এইটো বি চি বাই এ চি হোল স্কুৱাৰ হ'বনে নহয় ঠিক আছে এতিয়া চাওক এ বি বাই এ চি এতিয়া এ বি বাই এ চি হ'লে এ বি কোনডাল এইডাল এ চি কোনডাল এইডাল ঠিক আছে তো ইয়াতে যদি আমি কণ এ বুলি ধৰোঁ যদি আমি ভাবিছোঁ যে জিলা আমাৰ আমি জিলা অনুপাত আছে অনুপাতবিলাক যদি আমি এ কণ সাপেক্ষে উলিয়াম তো এতিয়া চাওক যদি আমি ইডালৰ অনুপাত কওঁ তেনেহ'লে কি হ'ব এ কণ সাপেক্ষে ইডাল হৈছে ভূমি ইডাল হৈছে কৰ্ণ ভূমি বাই কৰ্ণ কি হয় কছ হয় তো কছ স্কুৱাৰ থিটা কছ স্কুৱাৰ এ যদি বি চি বাই এ চি হয় তো বি চি বাই এ চি কি বি চি বাই এ চি এতিয়া এ কণ সাপেক্ষে বি চি কি লম্ব এ চি হৈছে কৰ্ণ তো লম্ব বাই কৰ্ণ কি হয় চাইন হয় তো চাইন স্কুৱাৰ এ তো তাৰমানে প্ৰথম সূত্ৰ আমি পালোঁ কি যে চাইন স্কুৱাৰ এ প্লাছ কছ স্কুৱাৰ এ ইজ ইকুৱেল টু 1 তো এইটো হৈছে প্ৰথম সূত্ৰ তো ইয়াতে আমি সেইটোকে পাম যে কছ স্কুৱাৰ এ প্লাছ চাইন স্কুৱাৰ ইজ ইকুৱেল টু 1 এইটো প্ৰথম সূত্ৰ এতিয়া গোটেইকেইটা পদক যদি আমি এ বি স্কুৱাৰেৰে হৰণ কৰোঁ তো গোটেইকেইটা পদক যদি আমি এ বি স্কুৱাৰেৰে হৰণ কৰোঁ তো কি পাম আমি এনেকৈ পাম যে এ বি স্কুৱাৰ বাই এ বি স্কুৱাৰ প্লাছ বি চি স্কুৱাৰ বাই এ বি স্কুৱাৰ ইজ ইকুৱেল টু এ চি স্কুৱাৰ বাই এ বি স্কুৱাৰ পাম নে নাই এ বি স্কুৱাৰ কেঞ্চেল থাকিল কিমান 1 বি চি বাই এ বি চাওক বি চি বাই এ বি তো বি চি বাই এ বি কি হয় এতিয়া এ কোণৰ সাপেক্ষে বি চি হৈছে লম্ব আৰু এ বি হৈছে ভূমি তো লম্ব বাই ভূমি কি হয় টেন হয় তো টেন স্কুৱাৰ এ ইজ ইকুৱেল টু এ চি বাই এ বি এতিয়া চাওক এ বি হৈছে কি ভূমি আৰু এ চি হৈছে কৰ্ণ তো এ বি যদি ভূমি এ চি যদি কৰ্ণ তো এ বি বাই এ চি আছিল কি কছ তো এ চি বাই এ বি কি হ'ব চেক তো এইটো কি হ'ব চেক স্কুৱাৰ এ এতিয়া দ্বিতীয় সূত্ৰ হৈছে কি 1/10 স্কুৱাৰ এ প্লাছ ইজ ইকুৱেল টু চেক স্কুৱাৰ একেদৰে যদি আমি এতিয়া গোটেইকেইটাক যদি আমি বি চিৰে হৰণ কৰোঁ বি চি স্কুৱাৰেৰে হৰণ কৰোঁ তো কি হ'ব এ বি স্কুৱাৰ বাই বি চি স্কুৱাৰ প্লাছ বি চি স্কুৱাৰ বাই বি চি স্কুৱাৰ ইজ ইকুৱেল টু এ চি স্কুৱাৰ বাই বি চি স্কুৱাৰ তো কি হ'ব এ বি বাই বি চি এতিয়া এ বি বাই বি চি বাই এ বি যদি 10 আছিল চাওক বি চি বাই এ বি কি আছিল বি চি বাই আছিল 10 তো বি চি বাই এ বি যদি 10 আছিল তো এ বি বাই বি চি কি হ'ব কট হয়নে নহয় এইটো বস্তু মই অলৰেডি কৈছোঁ যে 10 আৰু কট কি হয় উল্টা পুল্টা হয় গতিকে 10 যদি বি চি বাই এ বি হৈছে তো এ বি বাই বি চি কি হ'ব কট হ'ব তো বি চি বাই বি চি এইটো কেঞ্চেল যাব থাকিব কি 1 এ চি বাই বি চি এতিয়া বি চি বাই এ চি কি আছিল এইটো যা বি চি বাই এ চি কি আছিল বি চি বাই এ চি আছিল চাইন তো বি চি বাই এ চি যদি চাইন আছিল তো এ চি বাই বি চি কি হ'ব কছেক তো কছেক স্কুৱাৰ এ তো ইয়াৰ পৰা আমি কি পাম কট স্কুৱাৰ এ প্লাছ 1 ইজ ইকুৱেল টু কছেক স্কুৱাৰ এ তো এই তিনিটা সূত্ৰই আমি মনত ৰাখিব লগা এটা বস্তু ঠিক আছে অ'কে তো আমাৰ এইখিনি আছিল আমাৰ মেইন বস্তুখিনি গতিকে আমি ত্ৰিকোণমিতিৰ যিখিনি মূল ধাৰণা আছিল মূল ধাৰণাখিনি আমি গোটেইখিনি জানি ল'লোঁ প্ৰথমতে তো এতিয়া আমি লাহে লাহে আমি অংকত চেষ্টা কৰিম আমি লাহে লাহে 8.1 তাৰ পৰা আৰম্ভ কৰিব চেষ্টা কৰিম অ'কে তো নেক্সট ক্লাছত আমি ডিছকাছ কৰিম 8.1 অ'কে লগ পাম নেক্সট ভিডিঅ'ত ঠিক আছে থেংক ইউ